সামৰণি পৰিব সেয়েহে আপোনালোকক জনাইছোঁ আপোনালোকে এই ক'ৰ পৰা চাই আছে জনাব আৰু কমেণ্ট কৰিব কমেণ্ট বক্স আপোনালোকৰ বাবে খোলা আছে ভক্তৰ শাৰী অগণন শাৰী এই ভোজনালয় গৈ আছে সমূহ ৰাইজ এতিয়াও হাজাৰ হাজাৰ ভক্তৰ শাৰী একেলগে 10,000 ভক্তই আহাৰ গ্ৰহণ কৰিব পাৰিব এই অনুষ্ঠানত এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যোৰহাটৰ দৃশ্য চাই থাকক আমাৰ ভিডিঅ' শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি এই অন্তিমটো দিন যিটো অবিৰতভাৱে আপোনালোকক ভিডিঅ' প্ৰেৰণ কৰি আছিলোঁ আপোনালোকে চাই আছিলোঁ আপোনালোকক আজি এই শেষৰ দিনটো পৰিৱেশ আপোনালোকক দেখাব গৈ আছোঁ চাই থাকক তেন্তে আমাৰ মন্দিৰতে আমি আছোঁ সোণাৰাম চুতীয়া সমান্যাস ক্ষেত্ৰৰ খ্যাত সমান্যাস ক্ষেত্ৰ এৰালতলী পথাৰত আছোঁ চাই থাকক আপুনি সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাই আছোঁ এয়া দেখা পাইছে এটা শেষ দিনৰ দৃশ্য আপোনালোকে চব অনুভৱ কৰক আজিৰ দিনটোতো লোকেল লোকাৰণ্য হৈ গৈছে বিভিন্ন কাৰ্যসূচী হাতত লৈছে ইতিমধ্যে চলি আছে আৰু কিছুদিনৰ পাছতে এই এক মনোমোহা দৃশ্যত পৰিণত হৈছে যোৰহাট এক যোৰহাট এখন জোৰণি ঠাই যি এতিয়াও ঘৰলৈ যাবলৈ ওলাইছে আৰু এনেদৰে সমগ্ৰ মানুহে দেখাই আছো দৃশ্য এয়া শ্ৰীমন্ত শংকৰদেৱ পৰিৱেশনৰ যি ক্ষেত্ৰ দৃশ্য আজিৰ দিনতো যি অন্তিম দিন আজি এই দিনটোতো বহু সংখ্যক লোকে ভিৰ কৰিছেহি কাৰণ আজি শেষ দিন শেষ দিনৰ বাবে যিসকল এতিয়াও অহা নাছিলে এপাক চাই যাওঁ বুলি আহিছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন চব চাৰিওকাষে মানুহ চব আপুনি অনুভৱ কৰক এক মনোমোহা দৃশ্য এই দৃশ্য সাক্ষী হৈ ৰৈছে কথা হয়তো এনে 40 বছৰৰ পাছতহে ইয়াত এনে অনুষ্ঠান হ'ব আপুনি হ'ব যদি এতিয়াও আপুনি আহিবলৈ আছে আহক চাই যাব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দৃশ্য এয়া চব ৰাইজৰ এয়া পানীৰ বাবে লাইন হৈ আছে ৰাইজৰ অগণন ভিৰ এয়া দেখা পাইছে দেখাই আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন তথাপিও ইয়াত লোকে লোকাৰণ্য হৈ আছে এয়া শাৰী শাৰী পাতি ভক্তই আহাৰ গ্ৰহণৰ বাবে গৈ আছে একেলগে 10,000 ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু এয়া দৃশ্য চব আপোনালোকক দেখাই আছোঁ চাই থাকক তাত আকৌ এক মনোমোহা দৃশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এক বিশাল আয়োজন য'ৰ বিশাল আয়োজনে সাক্ষী হৈ ৰৈছে যোৰহাটবাসী সাক্ষী হৈ ৰৈছে অসমবাসী এয়াই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি এই বাৰ্ষিক অধিৱেশন আছিলে যোৰহাটত অনুষ্ঠিত হৈছিলে এই যোৰহাটৰ অনুষ্ঠান আপোনালোকে পোনপটীয়াকৈ চাই আছে আপোনালোকে ক'ৰ পৰা চাইছে আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্স আপোনাৰ বাবে খোলা আছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এই ভোজনালয়ৰ বাবে গৈ আছে আৰু ইয়াতে শাৰী শাৰী পাতি অতি সুন্দৰকৈ ভকত বৈষ্ণৱসকলে গৈ আছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন বিশাল আয়োজন এয়া চব এয়াই হৈছে ইমান শাৰী শাৰী পাতি আছে দেখা পাইছে এটা বৃহৎ শাৰী এয়া আপোনালোকে দেখাইছোঁ 10,000 ভকত বৈষ্ণৱে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰে এয়াই হৈছে যি এৰালতলী পথাৰৰ দৃশ্য আপোনালোক দেখাইছোঁ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন তথাপিও ইয়াতে লোকে লোকাৰণ্য হৈ আছে জনসমুদ্ৰত পৰিণত হৈ আছে হয়তো কিছু মুহূৰ্তৰ পাছতেই এই অনুষ্ঠান আজি চতুৰ্থ দিন নিমাওমাও পৰিৱেশত পৰিণত হৈছে যোৰহাটৰ যি এৰালতলী পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়াই হৈছে দৃশ্য আজি অন্তিমটো দিনত বহু সংখ্যক ইয়াতে ভিৰ আছিলে কিন্তু আজি চক এক নিমাওমাও পৰিৱেশত পৰিণত হৈছে বহু দূৰৈ অসমৰ বিভিন্ন ঠাইৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল ভকত বৈষ্ণৱ আহিছিলে তেওঁলোক যাবগৈ তোমালোক
এনেদৰে পৰি ৰৈছে আপোনালোকৰ যিসকল শিবিৰ তৈয়াৰ কৰিছিলে বিভিন্ন কষ্টৰে আজি সেই অন্তিমটো দিনত এই সন্মুখীন হৈছেহি এয়া আপোনালোকক দেখাইছোঁ শিবিৰৰ কিছু দৃশ্য কৃষ্ণ জয়গুৰু শংকৰ আপোনালোকৰ আজি এই অন্তিমটো দিন কেনে অনুভৱ এই নামে নাম নহয় আৰু নাম আছে অহা বছৰ গুৰুজনাৰ বাৰ্ষিক অধিৱেশন তেজপুৰত আছে এই নামে নাম নহয় আৰু নাম আছে গুৰুজনাৰ বাৰ্ষিক অধিৱেশন অহা বছৰ তেজপুৰত আছে ঐ ৰাম তেজপুৰত আছে কৃষ্ণ আজি অধিৱেশনৰ এয়াই আপোনাৰ এক নিমাওমাও পৰিৱেশত পৰিণত হৈছে যি ঠাইত লাখ লাখ ভক্তৰ সমাগম হৈছিলে কিন্তু আজি সেই ভক্তৰ কিছু কম গৈছে সেয়েহে আপোনাৰ কিছু মনৰ কথা জানিব চেষ্টা কৰিম তেখেতসকলৰ পৰা কেনেদৰে এইকেইটা দিন অতিবাহিত কৰিছিলে আজি আৰু সেই দিনটো অতিবাহিত কৰিবলৈ গৈ আছে এই দিনটো বিশেষ কি দিন হিচাপে পৰিণত হ'ব আপোনালোকে চাই থাকক আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰিব কমেণ্ট বক্স আপোনাৰ বাবে খোলাই আছে আমি জানিব চেষ্টা কৰিম এখেতসকলৰ পৰা দাদা জয়গুৰু শংকৰ কৃষ্ণ জানিব বিচাৰোঁ যে আজি এই অন্তিম দিনত পৰিণত হৈছে যি লোকে লোকাৰণ্য হৈ গৈছিলে জনসমুদ্ৰত পৰিণত হৈছিলে লাখ লাখ ভক্তৰ ভিৰ হৈছিলে কিন্তু আজি সেই শেষ দিন কেনে অনুভৱ আপোনাৰ এই অনুভৱটো অতি সৌভাগ্য আৰু দুৰ্ভাগ্য যেতিয়ালৈকে আজি ২৬ বছৰৰ মূৰত যোৰহাটত এই অধিৱেশন আৰম্ভ হৈছেহি আকৌ ৩০-২৬ বছৰ পিছত পাম ৫৫ বছৰ পিছত পাম গতিকে দুখো লাগিছে ভগৱান ভক্ত প্ৰাণৰ মাজত থাকি যি সেয়া শুশ্ৰূষা কৰিবলৈ সুবিধা পালোঁ তাৰ কাৰণে সহস্ৰ কোটি গুৰুজনাৰ ওচৰত প্ৰণাম কৰিছোঁ আগন্তুক দিনত এই সুবিধাখন ৰাইজক দিবলৈ সমূহ বামবন্ধক যাতে কুশলে ৰাখে ভগৱানে ভালে কুশলে ৰাখি আকৌ গুৰুজনাৰ সেৱা শুশ্ৰূষা কৰিবলৈকে আমাক এই চালনা দিব পাৰে তাকে আমি কামনা কৰিছোঁ আজি এটা কথাই পৰিণত হৈছে ৰাইজে নখ জোকাৰেৰে নদী বয় দেখিছে লাখ লাখ ভক্ত আহিছে কেনে অনুভৱ সেই কথাক লৈ সমগ্ৰ অসমৰ ভক্তগণ অহাত আমাৰ নথৈ আনন্দ লাগিছে যোৰহাটৰ কেন্দ্ৰীয় কমিটিয়ে যিধৰণে উল্লাসত উদযাপন কৰিছে শেষত আমি এইটোৱে ক'ব বিচাৰোঁ অন্য জেগাতকৈ যোৰহাট জিলাত এবাৰ যথেষ্ট উন্নত ধৰণৰ অতিথি আপ্যায়ন কৰিবলৈ সমৰ্থন হৈছে এইদৰে চলি আছে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিনত পৰিণত হৈছে আপোনালোকক দেখাই আছোঁ এক নিমাওমাও পৰিৱেশত পৰিণত হ'বলৈ গৈ আছে কিছু সংখ্যক লাখ লাখ ভক্ত আছিল যদিও আজি কমি গৈছে এটা অনুভৱ কৰক এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ দৃশ্য লাহে লাহে ভক্তৰ ভিৰ কমি আহিব ধৰিছে তথাপিও হৰিনামৰ ধ্ৰৱণীৰে মুখৰিত হৈ আছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সামান্য ক্ষেত্ৰৰূপে যোৰহাটত অনুষ্ঠিত হৈছিলে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দৃশ্য দেখাই আছোঁ আপোনালোকে চাই থাকক এই মুহূৰ্তটো লোকৰ ভিৰ হৈ আছে ভকত বৈষ্ণৱসকলৰ ইহঁতে চলি আছে নাম প্ৰসংগ আজি সেই শেষটো দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিনত পৰিণত হৈছে এয়া চাওক এক নিমাওমাও পৰিৱেশত পৰিণত হৈছে হৰিনামৰ ধ্ৰৱণীৰে মুখৰিত হৈ আছে এই অনুষ্ঠান আপোনালোকে চাই থাকক সম্পূৰ্ণ আপোনালোকক দৃশ্য দেখাই আছোঁ এটা এটাকৈ তোমালোকে 4টা দিনে এনেদৰে কাৰ্যত অৱনীত হৈ আছে কেনেকুৱা লাগিছিলে ক'ৰ পৰা আহিছিলে অকণ মনৰ কথা অনুভৱ জনাবা হয় কৃষ্ণ জয়গুৰু শংকৰ এখেতবিলাক চৰাইদেউ জিলাৰ পৰা আহি যোৰহাটত 4টা দিনে অতিবাহিত কৰিছে এই 4টা দিনত ইয়াৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে কিমান জনসমুদ্ৰত পৰিণত হৈছে বুলি অনুভৱ কৰা বেলেগ এখন ধৰক আছিলে বেলেগ আগতে হৈছিলে তাতকৈ যোৰহাটত কি এনে পাৰ্থক্য দেখা পোৱা যায় শিল্প যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আৰু যথেষ্ট ভাল হৈছে বাৰু কেনেকুৱা অনুভৱ ভালেই ভালেই
শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিনতো লোকৰ ভিৰ দেখাবলৈ পোৱা হৈছে এয়া দেখা পাইছে আপোনালোকক যোৰহাটৰ এক দৃশ্য দেখাই আছোঁ আপোনালোকে চাই থাকক এটা এটাকৈ সমগ্ৰ দৃশ্য চাবলৈ পাব লোকে লোকাৰণ্য হৈ আছে আজি এই অন্তিমটো দিনতো যি ভক্ত বহুত দূৰ দূৰণিৰ পৰা আহিছে আজি সেই সকলো ভক্তৰ বিদায় হ'ব বিদায় মুহূৰ্তত হ'লেও এবাৰ হ'লেও চাই ৰৈছে যি মনোমোহা দৃশ্য উজ্বলাই তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়া আপোনালোকক এটা এটাকৈ দৃশ্য দেখাই আছোঁ চাই থাকক এয়া হয় এখন যি আপোনাৰ এয়া দেখা পাইছে এয়া সমগ্ৰ দৃশ্য আপোনালোকক দেখাই আছোঁ এয়া গৰু গাড়ী দেখা পাইছে আজিকালি হয়তো এখন দেখা পোৱা নাযায় সেইকাৰণে প্ৰদৰ্শনীৰ বাবে লৈ আহিছে আৰু এয়াই হৈছে যি গুৰুজনাৰ বাট চৰা ভাগ এয়া দেখাইছোঁ আপোনালোকক চাই থাকক আৰু এয়া দেখা পাইছে এটি কুঁৱা এই দুষ্প্ৰাপ্য হৈ গৈছে আজিকালি কুঁৱা পাবলৈ অভাৱ হৈছে আৰু কিছু নিলগত আপুনি দেখা পাব এয়া দেখা পাইছে যি নামঘৰ জয় গুৰু শংকৰ এয়া নামঘৰ কেনেকৈ সুন্দৰকৈ প্ৰতিষ্ঠা কৰিছে আপোনালোকে দেখা পাইছে প্ৰদৰ্শনীৰ বাবে এক মনোমোহা দৃশ্যত পৰিণত হৈছে যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সামান্য ক্ষেত্ৰৰূপে যোৰহাটত এই অনুষ্ঠান হৈ আছে আজি অন্তিমটো দিন এই অন্তিমটো দিনত ৰাইজৰ অগণন ভক্তৰ ভিৰ হৈছে আপোনালোকক দেখাই আছোঁ চাই থাকক দাদা অনুভৱ কেনেকুৱা আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত আজি অন্তিমটো দিনত ভৰি দিছেহি মানে কি অকণ বেয়াও লাগিছে ইমান দিনে আমি কৰ্মী আছিলোঁ অকণ কৰ্মী আছিলোঁ এতিয়া শেষ কৰি চাবৰ কাৰণে আহিছোঁ আজি বিদায় মুহূৰ্তত আপুনি কি জনাব কি ক'ব শংকৰলৈ আহক চব নেক্সট বাৰ তেজপুৰত হ'ব তালৈও সকলোকে নিমন্ত্ৰণ কৰিছোঁ থেংক ইউ এনেদৰে মনত বিষাদে বিদায় দিছে আজিৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অনুষ্ঠানভাগী আছিলে 4 দিনীয়াকৈ অনুষ্ঠিত হৈ আছিলে এয়া দৃশ্য চাওক ছবিয়ে হয়তো মিছা কথা নকয় প্ৰতিজন ভক্তৰ মুখত এক বিষাদ ভৰা মন লৈ ঘূৰি যাব ঘৰলৈ বিভিন্ন ঠাইৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এইসকল ভক্ত আহিছিলে এয়া এবাৰলৈ চাই ৰৈছে এই দৃশ্য এক বিৰল দৃশ্যৰূপে পৰিগণিত হৈছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এক মহা আয়োজন এটা হাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন তথাপিও এয়া আপোনালোকে দেখা পাইছে যি বাণিজ্য মেলাত লোকে লোকাৰণ্য হৈ আছে শেষবাৰৰ কাৰণে হ'লেও এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাণিজ্য মেলা চলি আছে বাণিজ্য মেলা আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাম আপোনালোকে চাই থাকক এটা গৈ আপোনালোকে ক'ৰ পৰা চাই আছে জনাব তেতিয়া কমেণ্ট বক্স আপোনাৰ বাবে খোলা আছে এয়াই দেখাই আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ ভিৰ হৈছিলে আজি এই অন্তিমটো দিনত খোজ দিছেহি এয়া আপোনালোকে দেখা পাইছে যোৰহাটৰ পৰা দেখাই আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন তথাপিও আজি এই যি বাণিজ্য মেলা ভিৰ হয়তো এতিয়াও কমা নাই দেখা পাইছে আপোনালোকে সম্পূৰ্ণ দৃশ্য চাই থাকক এটাকৈ আপোনালোকক লৈ গৈছোঁ এই বাণিজ্য মেলা যি আছে এক বৃহৎ বাণিজ্য মেলা এই যোৰহাটত অনুষ্ঠিত হৈছে 1200 বিঘা মাটিত এই অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এক মহা আয়োজন য'ত লাখ লাখ ভক্তৰ ভিৰ হৈ আছে আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ সমগ্ৰ দৃশ্য এয়াই হৈছে যি বাণিজ্য মেলা আপোনালোকক দেখাই আছোঁ ব'লক আমি সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাই আছোঁ ভিতৰ ভাগলৈ